হয় স্যার গুঞ্জন যেহেতু মাজত মাত্র এটা দিন শারদীয় দুর্গোৎসৱলৈ ইতিমধ্যে পূজা কমিটিসমূহ সম্পূৰ্ণ সাজু হৈছে প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে মৃন্ময় শিল্পীসকল মৃৎশিল্পীসকল ইতিমধ্যে যেহেতু বতৰ কিছু হেমেকা আছিলে কিছুদিন ধৰি যেহেতু বৰষুণ আছিলে গতিকে কিছু মন্থৰ হৈছিলে কিন্তু আজিৰ যেহেতু বতৰ ভাল গতিকে এতিয়া দুগুণ উৎসাহেৰে এতিয়া শিল্পীসকল নামি পৰিছে আৰু পূজা কমিটিসমূহ এতিয়া ব্যস্ত হৈ পৰিছে মই তেজপুৰৰ পূব তেজপুৰ বাৰোৱাৰী পূজা মণ্ডপত উপস্থিত আছো তেওঁলোকে খুব আটক ধুনিয়াকৈ প্ৰতি বছৰে খুব সুন্দৰভাৱে তেওঁলোকে পূজাখন আয়োজন কৰে দুৰ্গা পূজা আয়োজন কৰে আৰু এইবাৰো ব্যতিক্ৰম হোৱা নাই তেওঁলোকে খুব সুন্দৰকৈ আটক ধুনিয়াকৈ মই দেখুৱাব চেষ্টা কৰিম আটক ধুনিয়াকৈ তেওঁলোকে পূজা মণ্ডপ সাজু কৰিছে ফুলেৰে গোটেই পূজা মণ্ডপখন তেওঁলোকৰ যেহেতু এয়া পূজা মণ্ডপ স্থায়ী দুৰ্গা পূজা মণ্ডপ এয়া তেওঁলোকে খুব সুন্দৰভাৱে আটক ধুনিয়াকৈ সাজু কৰিবলৈ চেষ্টা কৰিছে যেহেতু এতিয়াও শেষ পৰশ দিয়াত শিল্পীসকল লগতে শ্ৰমিকসকল ইয়াত ব্যস্ত হৈ আছে পূজা কমিটি এতিয়া দিনে ৰাতিয়ে ব্যস্ত হৈছে যেহেতু বতৰ আজিৰ পৰাহে কিছু ভাল হৈছে গতিকে তেওঁলোকে যেহেতু কাইলৈ মাত্ৰ এটা দিন আছে বেলবৰণৰ পিছত ষষ্ঠীৰ বেদীত দেৱী প্ৰতিমা প্ৰতিষ্ঠা কৰাৰ পিছত শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ'ব আৰু ভক্তৰ লানি নিচিকা খুদ বব আৰু তেজপুৰৰ বিশেষকৈ পূজা বুলি ক'লে তেজপুৰৰ যেহেতু যিসকল ৰাইজ ভক্ত ৰাইজ তেজপুৰলৈ পূজা চাবলৈ ওলাই আহে দেৱী প্ৰতিমা দৰ্শন কৰিবলৈ ওলাই আহে প্ৰতিগৰাকী ব্যক্তিৰে এই পূজা মণ্ডপখন এইখন পূজা কমিটিয়েনো কেনেধৰণে পূজা আয়োজন কৰিছে সেয়া চাবলৈ কিন্তু এবাৰ হ'লেও ইয়ালৈ আহে এয়া শেষ পৰশ দিয়াত এতিয়া মৃৎশিল্পীসকল ব্যস্ত হৈ আছে যেহেতু তেওঁলোকে ইয়াতেই তেওঁলোকে বাহিৰৰ পৰা প্ৰতিমা নানে তেওঁলোকে ইয়াতেই স্থায়ীভাৱে প্ৰতিমা ইয়াতে নিৰ্মাণ কৰে শিল্পীসকলে এতিয়াও এনেধৰণে দিনে নিশাই শিল্পীসকলে মৃৎশিল্পীসকলে তেওঁলোকে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ আছে প্ৰতিমাত এয়া শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে আৰু কিছু সময় লাগিছে যিহেতু বতৰ কিছু ফৰকাল আজিৰ পৰাহে হৈছে গতিকে কাম কিছু এতিয়া আজিৰ পৰা খৰতকীয়া হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছো খুব সুন্দৰভাৱে এখন পূজা আয়োজন কৰা হয় শৃংখলিতভাৱে তেওঁলোকে পূজাখন আয়োজন কৰিবলৈ চেষ্টা কৰে চিচিটিভিৰ ব্যৱস্থা কৰে তেওঁলোকে প্ৰত্যেক বছৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেয়াও তেওঁলোকে ধ্যান ৰাখে গতিকে আমি পূজা কমিটিৰ বিষয়ববীয়া এগৰাকী আছে ইয়াতে তেওঁৰ সৈতেও জানিবলৈ বিচাৰিম এইবাৰ পূজাৰ আয়োজন কেনেধৰণৰ আপোনালোকৰ এইবাৰ কি নতুন কিবা এটা নতুনত্ব দিবলৈ চেষ্টা কৰিছে MG24 জৰিয়তে সমগ্ৰ অসমবাসী আৰু তেজপুৰবাসীক শাৰদীয়া দুৰ্গা উৎসৱৰ কাৰণে শুভেচ্ছা জনাইছোঁ আমাৰ যিটো এবাৰ প্ৰশ্ন কৰিছে আমাৰ নতুনত্ব কি আছে আমি প্ৰথমে মণ্ডপটোৱে কৈ আছোঁ আমাৰ মণ্ডপ গোটাইখিনি ফুলেৰে আমি সজাই পৰাইছোঁ এইবাৰ সজাইছোঁ লগতে মূৰ্তিটো দেখিছে আমাৰ মূৰ্তিটো আমি এইবাৰ একদম মানে কিয় কোনো মানে কি আৰ্টিফিচিয়েল ইউজ কৰা নাই গতিকে নেচাৰেলি কাপোৰ পিন্ধাইছোঁ মানে কি মাটিৰে পিন্ধাইছোঁ যিটো মানে কি প্ৰদূষণ নহয় আৰু সেই তেনেকুৱাই ৰাখিছোঁ আৰু গোটেইখিনি আমাৰ আৰু চাব পাৰিব আমাৰ যি ইউনিক বুলি অলংকাৰ বস্ত্ৰ যি প্ৰতিমাত পিন্ধোৱা হ'ব সেয়া মাটিৰেই হ'ব গোটেইখিনি মাটিৰে আছে ইয়াতে আৰ্টিফিচিয়েল একোৱেই আমি ইউজ কৰা নাই তাৰমানে এইটো মানে কি হয় নহ'লে পলিউশ্যনৰ কাৰণে বহুত এটা বাধা বিঘ্ন আহি যায় বিশেষণৰ বহুত প্ৰব্লেম এটা আহে গভৰ্ণমেণ্ট যেনেকুৱা প্ৰট'কল দিয়ে তেনেকুৱাই মানি চলিছোঁ তাৰ লগতে আমি আৰু কি কৰিছোঁ এইবাৰ এইখিনি ফুলেৰে সজাইছোঁ যদিও আমি ৰোড ছাইড যিটো ডেক'ৰেশ্যন আমি কৰিম আমি তেজপুৰৰ যিটো ঐতিহ্য আছে সেই ঐতিহ্যখিনি আমি দাঙি ধৰিম আমি চাব পাৰি তাতে বনাই ৰাখিছোঁ আমাৰ কমিটিৰ মানুহেও গোটেইখিনি বনাইছে ইয়াতে যেনেকৈ আমাৰ চিত্ৰলেখা উদ্যান আছে আৰু আমাৰ হেৰি আছে তাতেও দেখাব পাৰে মহাভৈৰৱ মন্দিৰ আছে তাৰপিছত আমাৰ এই জ্যোতি ভাৰতী আছে ইয়াতে গোটেইখিনি আমি লাইটিঙেৰে আমাৰ ৰোড ছাইডটো আমি সজাই পৰাই তেজপুৰৰ যিখিনি ঐতিহাসিক সমল সেইখিনি আপোনালোকে পথৰ কাষত আপোনালোকে দেখুৱাম এইটো আৰু লগতে আমাৰ কি থাকিব যে আমাৰ CCTV আছে ডিচিপ্লিনৰ কথা ক'ব গ'লে আমাৰ কি হয় আমাৰ যেতিয়া CCTVটো নিৰীক্ষণত আছে তাৰ লগতে আমাৰ মহিলা আৰু পুৰুষৰ এণ্ট্ৰি আৰু এক্সিটটো বেলেগ বেলেগ থাকে আৰু আমাৰ ভলেণ্টিয়াৰ টীমো থাকে ইয়াতে তেনেকুৱা আমি মেইনটেইন কৰি থাকোঁ মানে কি গভৰ্ণমেণ্ট প্ৰট'কলখন আমি মানি ৰাখোঁ একদম গোটেইখিনি এইবাৰ আমি বাজেটৰ কথা যদি সোধোঁ আপোনালোকৰ বাজেট কিমান এইবাৰ বাজেটটো ক'ব গ'লে আমাৰ 7 লাখ মান আমি ধৰিছোঁ ইয়াতে বাজেট 7 লাখৰ ভিতৰত আমাৰ হৈ যাব লাগে বাকীখিনি কাম আমাৰ কমিটিৰ মানুহো কৰি আছে এতিয়া সেইকাৰণে আমাৰ বাজেটটো বেছি এক্সিডো নহয় কিজানি আপোনালোকৰ এই যি মৃন্ময় প্ৰতিমা ইয়াত বনোৱা হৈছে মানে এতিয়া তৈয়াৰ কৰি আছে শিল্পী ক'ৰ আমাৰ শিল্পীৰ ঢেকিয়াজুলি তেজপুৰ শোণিতপুৰ ঢেকিয়াজুলিৰ শিল্পী প্ৰতিবাৰে তেওঁৱে বনায় আৰু আমালোকে একচুৱেলি প্ৰতিবাৰে আমি মানে মা দুৰ্গাৰ নতুন ৰূপ এটা দিয়াৰ আমি চিন্তা এটা কৰোঁ আমি 2-5 বছৰমান আগতে আমি অসমীয়া সাজেৰে বনাইছিলোঁ সেইটো আপোনালোকে চাইছে কিজানি এইবাৰো আমি মানে তেনেকুৱাই বনাইছোঁ যাতে মানে কি দেখাত অলপ ধুনীয়া হয় অলপ মানে কি হেৰি হয় তেনেকুৱাই আমি ৰাখিছোঁ এইবাৰ
পূজাৰ দিনকেইটাত কি কাৰ্যসূচী কি থাকিব আপোনালোকৰ প্ৰতিযোগিতাটো থাকে আমাৰ অহাকালি পঞ্চমী থাকিব পঞ্চমী তাৰমানে আগমনী এটা প্ৰগ্ৰাম আমাৰ হয় সেইটো প্ৰগ্ৰাম আমি অলৰেডি ৰেডি কৰিছোঁ আমাৰ এইটো আউটছাইড প্ৰগ্ৰামটো কালি আবেলিৰ পৰা প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব এইটো মানে কি শিশু নৃত্য হ'ব আৰু মহিলাৰ কিছু গান তাতে সংগীত থাকিব চণ্ডী পাঠো হ'ব তাতে আমি তেনেকুৱা ৰাখিছোঁ আৰতিৰ প্ৰতিযোগিতা আছে আমাৰ এইবিলাক এইটো থাকে প্ৰতিবাৰে থাকে আৰতিৰ প্ৰতিযোগিতা আছে তাৰ লেডিজসকলে যিটো শংখ পোৱা এইটোও আছে বহুতকেইটা কাৰ্য তেনেকুৱা আছে তেনেকুৱা আছে সুন্দৰভাৱে তেওঁলোকে আচলতে অনন্যভাৱে যাতে এই পূজাখন আচলতে ৰাইজৰ বাবে আগবঢ়াব পাৰে তাৰ বাবে চেষ্টা কৰিছে আৰু তেওঁ কৈছে যে এনেধৰণে এতিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে শিল্পীসকল কেনেধৰণে এতিয়া ব্যস্ত হৈ আছে মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰাত যিহেতু মই কৈছোঁৱে যে বতৰ আজিহে কিছু ফৰকাল হৈছে যাৰ বাবে এতিয়া কাম কিছু খৰতকীয়া কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে আৰু মাটিৰে সকলোখিনি তেওঁলোকে নিৰ্মাণ কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ নিখুঁতভাৱে এয়া দেৱী মাৰ প্ৰতিমা আৰু প্ৰতিগৰাকী প্ৰতিমাই তেওঁলোকে নিৰ্মাণ কৰিছে খুব সুন্দৰভাৱে মাটিৰেই তেওঁলোকে যি বস্ত্ৰ তেওঁ পৰিধান কৰাইছে বা আ অলংকাৰ যিখিনি দেৱী মাৰ প্ৰতিমাত যি আ অলংকাৰ দিছে সেই প্ৰত্যেকটো আ অলংকাৰ বা বস্ত্ৰ তেওঁলোকে মাটিৰে নিৰ্মাণ কৰিছে মাটিৰেই তেওঁলোকে তাত সজাইছে আৰু খুব সুন্দৰভাৱে নিখুঁতভাৱে দেৱী প্ৰতিমা তেওঁলোকে নিৰ্মাণ কৰিছে আৰু কমিটিয়ে যেনেকৈ ক'লে কমিটিৰ বিষয়ববীয়াই যে তেওঁলোকে তেজপুৰৰ যিসমূহ ঐতিহাসিক সমল তেজপুৰৰ পৰিচয় আচলতে ঐতিহাসিক চিত্ৰলেখা উদ্যান হওক মহাভৈৰৱ মন্দিৰ হওক তেজপুৰ বিশ্ববিদ্যালয় হওক বা মাই থান এনেধৰণৰ তেজপুৰৰ যিসমূহ পৰ্যটন ক্ষেত্ৰ বা তেজপুৰৰ যিখিনি ঐতিহাসিক সমল সেই সমলখিনি তেওঁলোকে পথৰ দাঁতিতে আচলতে যিটো প্ৰৱেশ দুৱাৰ হ'ব সেই প্ৰৱেশ দুৱাৰতে তেওঁলোকে তাত ৰাখি তাত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিব যিসকল দৰ্শনাৰ্থী আহিব তাত দেখুৱাবলৈ চেষ্টা কৰিব ক'ব পাৰি যে তেজপুৰৰ যিসমূহ পূজা যিকেইখন পূজা মণ্ডপ দুৰ্গা পূজা মণ্ডপ তৈয়াৰ কৰা হৈছে এতিয়ালৈকে আটক ধুনীয়াকৈ এখন পূজা মণ্ডপ ইয়ালৈ ৰাইজে আহিলে দেখিবলৈ পাব আৰু প্ৰতিমাৰ কথাই কৈছোৱেই আৰু যি মণ্ডপ তেওঁলোকে তৈয়াৰ কৰিছে মণ্ডপটো আমি আকৌ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোটেই পূজা মণ্ডপটো তেওঁলোকৰ যি স্থায়ী পূজা মণ্ডপ গোটেই পূজা মণ্ডপটো ফুলেৰে সজ্জিত এয়া যদিও এতিয়া তেওঁলোকে কৃত্ৰিম এয়া ফুল লগাইছে কিন্তু কমিটিৰ বিষয়ববীয়ে আমাক জনোৱা মতে তেওঁলোকে প্ৰকৃত যি ফুল সেই ফুলো তেওঁলোকে ইয়াতে পুষ্পসজ্জাৰে গোটেই মণ্ডপটো তেওঁলোকে সজ্জিত কৰিবলৈ চেষ্টা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ